এডুকেশ্যন টিকে আছাম চালে সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, যিহেতু এলটমেণ্ট লেটাৰ ওলাইছে আৰু এতিয়া যেতিয়া এডমিশ্যন প্ৰচেছটো চলি আছে, ইয়াতে মই দুটামান কথা ক'ব বিচাৰিছোঁ। এতিয়া বহুতৰে থাম্বনেইলত দেখিছে যে মনে মিলা ট্ৰেডটো এতিয়ালৈকে পোৱা নাই। এতিয়া মনে মিলা ট্ৰেডটো নাপালে কি কৰিব লাগিব? মনে মিলা ট্ৰেডটো নাপালে এডমিশ্যনটো ল'বই লাগিব। মানে যিখন কলেজ বা ইনষ্টিটিউটত ছিট পাইছে কেণ্ডিডেটজনে, সেই কলেজখনত যাবই লাগিব আৰু এডমিশ্যনটো ল'ব লাগিব। আৰু এডমিশ্যনটো লৈ ফ্ৰেছ আৰু আনফ্ৰেছ দুটা অপশ্যন থাকে, ফ্ৰেছ আৰু আনফ্ৰেছ। চ' তোমালোকে কি কৰিবা? আনফ্ৰেছ কৰি থৈ আহিবা। ITIত গৈ ক'ব লাগিব যে মোক আনফ্ৰেছ কৰি দিব লাগে, কাৰণ আনফ্ৰেছ কৰিলে তাৰমানে এই যিটো থাৰ্ড কাউন্সিলিঙৰ টাইমত যেতিয়া ট্ৰেড ছিলেকশ্যন কৰিব লাগিব তেতিয়া কৰিব পাৰিবা। আৰু যদি আনফ্ৰেছ কৰি নাহা তেনেহ'লে কি হ'ব? তেতিয়া তাৰমানে ট্ৰেডটো ছিলেক্ট কৰিব নোৱাৰিবা। সেইকাৰণে, কাৰণ ছেকেণ্ড যিখন এলটমেণ্ট লেটাৰ থাকিব সেইখন অট'মেটিক ওলাই যাব ফাৰ্ষ্ট কাউন্সিলিঙৰ যি ট্ৰেড ছিলেক্ট কৰিছিল তাৰে ওপৰত ডিপেণ্ড কৰি কিনে। এতিয়া ট্ৰেডটো চেঞ্জ কৰিব পাৰিব থাৰ্ড কাউন্সিলিঙত, মানে চেঞ্জ মানে এপ্লাই কৰিব পাৰিব ডিফাৰেণ্ট বেলেগ বেলেগ ট্ৰেডবোৰ। কিন্তু ছিট পোৱাটো এইটো নহয় যে বেলেগ ট্ৰেডত ছিট পাবই, এই পাৰ্চেণ্টেজ অনুযায়ী ছিটটো পায়। গতিকে সেইটো লাক থাকিব লাগিব। গতিকে ভাবি চিন্তি কামটো কৰিবা। যদি ভাবা যে মই এডমিশ্যনটো যদি ল'ম বুলি ভাবিছে আৰু যদি কৰ্চটো কৰিম বুলি ভাবিছে তেনেহ'লে ডাইৰেক্ট ফ্ৰেছ কৰি থ'লেই হ'ল। আৰু যদি মই নেক্সট কাউন্সিলিং কৰিম বুলি ভাবিছোঁ তেনেহ'লে আনফ্ৰেছ কৰি কিনে এটা চান্স দিয়ে তাৰমানে আনফ্ৰেছ কৰাৰ পিছত। সেইকাৰণে আৰু বহুতৰে কি হৈছে, IMC আণ্ডাৰত এপ্লাই কৰিছে, এতিয়াই ছিট পাই গৈছে IMC আণ্ডাৰত। একচুৱেলি IMCৰ ফিজটো বেছি, ফাৰ্ষ্ট কাউন্সিলিঙতে IMCত এপ্লাই কৰিব নালাগে। তথাপিও বহুতে এপ্লাই কৰিছে, এতিয়া ছিটটো পাইছে যিহেতু এতিয়া এডমিশ্যনটো ল'ব যাবই লাগিব। কাৰণ এডমিশ্যনটো নল'লে সেই কেণ্ডিডেটজনৰ নামত এলটমেণ্ট লেটাৰখন ওলাই থাকিব, আৰু এলটমেণ্ট লেটাৰখন ওলাই থাকিলে নেক্সট কাউন্সিলিংবোৰত তেওঁ অফ হৈ থাকিব, মানে তেওঁ ট্ৰেড ছিলেকশ্যন কৰিব নোৱাৰে। কাৰণ এবাৰ ট্ৰেড ছিলেকশ্যন কৰাৰ পিছত আৰু এলটমেণ্ট লেটাৰ যদি ওলাই গৈছে তেনেহ'লে নেক্সট টাইম তাৰমানে এডমিশ্যনটো লৈ আনফ্ৰেছ কৰিলেহে তাৰমানে কাউন্সিলিং কৰিব পাৰে। এইটো এটা নিয়ম ITR, আগৰ পৰাই চলি আহিছে। আৰু এডমিশ্যন ফিজটো এতিয়া গভৰ্ণমেণ্টত 3,000ৰ তলতে হয়, 3,000 তলত গভৰ্ণমেণ্টত। আৰু যদি IMC হয় তেনেহ'লে 33,000 ইমানমান যাব, কিজানি ইমানমানে যাব। কিন্তু 2 বছৰত যেনেকৈ কি নহওক 33,000 পে'মেণ্ট কৰিব লাগে। এই যিখন চিডিউল আছে এইখন চালে গমেই পাব। 29 আগষ্ট, 30 আগষ্ট, 31 আগষ্ট এইকেইটা দিন হৈছে ফাৰ্ষ্ট কাউন্সিলিঙত যিসকলে ছিট পাইছে এডমিশ্যনৰ ডেট 29, 30, 31। আৰু ছেকেণ্ড এলটমেণ্ট লেটাৰখন ওলাব 3 ছেপ্টেম্বৰ তাৰিখে। এই ফাৰ্ষ্ট কাউন্সিলিঙত যি ট্ৰেড এপ্লাই কৰিছিল তাৰে ওপৰত ডিপেণ্ড কৰি কিনে 3 ছেপ্টেম্বৰ তাৰিখে ছেকেণ্ড এলটমেণ্ট লেটাৰ ওলাব। তাৰে পিছতহে নতুনকৈ 5 ছেপ্টেম্বৰ, 7 ছেপ্টেম্বৰ, 5 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰ এইটো ডেটতহে থাৰ্ড কাউন্সিলিংটো আৰম্ভ হ'ব। ছেকেণ্ড এলটমেণ্ট লেটাৰ যেতিয়া ওলাব তাৰে এডমিশ্যনটো হ'ব। থাৰ্ড কাউন্সিলিংটো আৰম্ভ হ'ব 8 ছেপ্টেম্বৰ তাৰিখে। 8 ছেপ্টেম্বৰ তাৰিখে ইয়াত থাৰ্ড কাউন্সিলিং লিখা আছে। গতিকে যিসকলে এডমিশ্যন ল'ব মন নাই সেই ট্ৰেডটোত, কোনোবা পাই গৈছে, এতিয়া এডমিশ্যনটোত ল'ব লাগিব, আনফ্ৰেছ কৰি থৈ আহিবা, তেনেহ'লে থাৰ্ড কাউন্সিলিংটো কৰিব পাৰিবা। আৰু যিসকলে নিজৰ নিজে এপ্লাই কৰা ট্ৰেডটোক তাৰমানে ছেটিছফিকেশ্যন পাইছে তেনেহ'লে তেওঁ ফ্ৰেছ কৰি থৈ আহিলেও হ'ব। গতিকে এইখিনিয়ে আছিল কথা, বিশেষ ইয়াত ক'ব লগা নাই। কনফিউজন থাকিলে বাৰু কমেণ্ট কৰি জনাব, তাৰে ওপৰত আকৌ ভিডিঅ' বনাই দি দিম।